হয় নমস্কাৰ, আপোনালোক চাবলৈ আৰম্ভ কৰিছে ভয়েস 365 আৰু মই উপস্থিত আছোঁ ভৱানীপুৰ হৰবুক সমষ্টিৰ খুন্নাবাৰী নৈৰ ওপৰত থকা এখন বাহুৰ হাকু আৰু এই বাহুৰ হাকুখন এতিয়ালৈকে নিৰ্মাণ নহল। বিধায়ক মনোৰঞ্জন তালুকদাৰে এতিয়ালৈকে নিৰ্মাণ নকৰিলে আৰু সমাগত বিধানসভা নিৰ্বাচন আৰু যেহেতু বিধানসভা নিৰ্বাচন সমাগত আৰু এতিয়ালৈকে এই আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এই বাহুৰ হাকুখন এতিয়ালৈকে নিৰ্মাণ নহল আৰু আমি এই অঞ্চলৰ কেইবাগৰাকীও ব্যক্তি আছে আৰু আমি কিছু প্ৰতিক্ৰিয়া ল'বলৈ আমি চেষ্টা কৰিম। আৰু এই ক'ব লাগিব যে যি বিধায়ক মনোৰঞ্জন তালুকদাৰে 5 বছৰ আগতে এই হাকুখন নিৰ্মাণৰ কাৰণে যি প্ৰতিশ্ৰুতি দিছিল এতিয়ালৈকে এই হাকুখন এতিয়ালৈকে সম্পূৰ্ণ নহল আৰু আমি পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাবলৈ আমি চেষ্টা কৰিছোঁ। আৰু নিশ্চয়কৈ ক'ব লাগিব যে এই বাহুৰ হাকুৰে বিভিন্ন ধৰণৰ প্ৰায় 15খন গাঁৱৰ ৰাইজে এই বাহুৰ হাকুৰে যাতায়াত কৰে আৰু যি ৰোগী আৰু বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীয়ে বাৰিষা কালত যাতায়াত কৰিবলৈ বহুত অসুবিধাৰ সন্মুখীন হয় আৰু পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাবলৈ আমি চেষ্টা কৰিছোঁ। আৰু যি খুন্নাবাৰী নৈৰ ওপৰত বাহুৰ হাকুখন আজিলৈকে নিৰ্মাণ নহল আৰু যি 5 বছৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে এতিয়ালৈ এই বাহুৰ হাকুখন নিৰ্মাণ নকৰিলে আৰু আপোনালোকক সমগ্ৰ পৰিৱেশ আমি পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখাই আছোঁ। আৰু নিশ্চয়কৈ ক'ব লাগিব যে এই বাহুৰ হাকুখনৰে বিভিন্ন ধৰণৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী যাতায়াত কৰে আৰু বিভিন্ন ধৰণৰ ৰোগী এই বাহুৰ হাকুৰে যাতায়াত কৰে আৰু বহুত জমৰ যাতনা ভুগিবলগীয়া হৈছে আৰু আমি পোনপটীয়া সম্প্ৰচাৰ আমি ভয়েস 365ৰ দৰ্শকক দেখুৱাইছোঁ আৰু আমি এই স্থানত উপস্থিত আছোঁ আৰু আমি কিছু প্ৰতিক্ৰিয়া ল'বলৈ আমি পোনে চেষ্টা কৰিম। খালি এমএলএ হতে আহে সময় আমাৰ 5 বছৰ পিছে আহি থাকে, আহি প্ৰতিশ্ৰুতি দিয়ে যিখন বিধায়ক আছিল যোৱা বছৰৰ। মোৰ কাৰ্যকালতে মানে এইখিনি বস্তু আমি আধাৰশিলা কমচে কম আমি আধাৰশিলাখন কৰি যাম। এইখিনি আমাক কথা দিছিল, ৰাস্তা ঘাটটো হয় নাই এনেকুৱাই কি ক'ম আৰু চৰকাৰে মানে এটাই আমাৰ আহ্বান যাতে আমাৰ এইখন ব্ৰিজ দলংখন কৰি দিয়ে আমাৰ পিছপৰীয়া গাঁৱৰ। এতিয়া কি ক'ম আৰু মানে আমিতো সকলোৱে মানে আশা কৰোঁ যে আমাৰ দলংখন লাগে। ভোট মানে কি ভোট দিব, এইটো ৰাইজে মানে সকলোৱে মানে ভাল কাম কৰিলে দিব। আৰু আমাৰ যিখন মানে ৰঞ্জিত দাস ছাৰে আমাৰ যিখিনি দিছে হ'ব। এইবাৰ এনেকুৱাতো নাই যে আমি 4000 ভোট, কিন্তু ভোট পাবে মানে যিখিনি পাব লগা 1000-1500 এনেকুৱাতো 4000 ভোট এনেকুৱা মানে কোনোবাও ক'ব নোৱাৰে। যে আমি এটাই কথা আমাৰ আহ্বান যে ছাৰ যেন আমাৰ এইখন কৰি দিয়ে, এইটোৱে আমাৰ আহ্বান। বগৰীগুৰি অঞ্চলৰ মানে আমাৰ যিটো বগৰীগুৰি পঞ্চায়তৰ 8 নং বগৰীগুৰি গাঁও পঞ্চায়তৰ সকলোৱে মানে আহ্বান এটাই, ভোট দিয়ক এইবাৰ বিজেপিক ভোট দি মানে ব্ৰিজখন মানে ভোটখন দিয়াৰ পিছত যদি আমাৰ ছাৰে যিখিনি প্ৰতিশ্ৰুতি দিলে ভালেই হ'ব। আৰু যদি চাব পাৰি আমি এইবাৰ বিজেপি চৰকাৰটো মানে হ'বই মানে নিশ্চিত হ'ব। ভয় লাগলে কি হয়, যাব লাগবই। চৰকাৰ তো দলংখন দিয়া নাই নহয়, সেইটোৱে সেয়ে দলংটো দিব লাগে ভালদৰে। মনোৰঞ্জনৰ কাম নাই, কংগ্ৰেছ আহিলেও দিব পাৰে, ৰঞ্জিত দাস দিব পাৰে। নলদৰা ব্ৰিজ দিয়া এই বাছৰ হাকু দিয়ে পাৰ হইতে বিৰাট ডিষ্টাৰ্ব হৈছে। পোলাফান কামাৰ গাঁও স্কুল পৰীক্ষা দেয়, খুবই জটিল। কিন্তু রাস্তা ঘাট তো তামাম বেয়া, ধুলা বালু আৰু মোৰ নলজোৰাৰ বাছৰ হাকুই পাৰ হওঁতে বিৰাট ডিষ্টাৰ্ব হৈ থাকে। মনোৰঞ্জনক ভোটটো দিছিলোঁ এই ব্ৰিজৰ কাৰণে, ব্ৰিজটো দিয়াই নাই, এটা কামনে দে মোৰ বগৰীগুৰি পঞ্চায়তৰ। এইবাৰ সেইকাৰণে মই ৰঞ্জিত ছাৰে বোলে খেলিব বগৰীগুৰি পঞ্চায়তত, মই ৰঞ্জিত ছাৰক ভোট দি দিম। ব্ৰিজ হোৱাটো ফাইনেল। চৰকাৰখনক আহ্বান জনাম যে এই দলংটো যেন সোনকালে কৰি দিয়ে, আমাৰ বহুত সুবিধা হ'ব। মানে আমাৰ কলেজত যোৱাৰ কাৰণে বহুত অসুবিধা হয় আৰু বাৰিষা কালত বহুত প্ৰব্লেম হয় আমাৰ কলেজত যোৱাৰ কাৰণে। পানী হয়, বহুত পানী হয়। এতিয়া যিহেতু 4000 ভোট খুজিছে, আমাৰ মন্ত্ৰী ডাঙৰীয়া আহি কৈছিলে নিৰ্বাচন বিধানসভাত, তো সেই পৰিপ্ৰেক্ষিতত তেওঁ কথাখিনি কৈছে না তেওঁ সঁচাকৈ কৰিব আমি নাজানো। কিন্তু আমি বগৰীগুৰি গাঁৱৰ যে যুৱক হিচাপে আমি আশাবাদী, তেওঁ যি এবাৰ আমাক প্ৰতিশ্ৰুতি দিছে সেই প্ৰতিশ্ৰুতি তেওঁ পূৰণ কৰিব। ব্ৰিজ লাগে আমাক, ব্ৰিজ 100% লাগে। ব্ৰিজ ভোট 4000। বহুত যুগ ধৰি আমাৰ এই দুৰ্দশা ভুগি আছে আৰু এটা সময়ত আমি
এই বৰ্তমানৰ যি ডিজিটেল যুগ, এই ডিজিটেল যুগতো এই ধৰণৰ আমাৰ যি হাকো থকাটো খুব দুখৰ বিষয়। গতিকে সমাগত বিধানসভা যি নিৰ্বাচন, এই নিৰ্বাচনত ৰাইজে আশা কৰোঁ উচিত প্ৰতিনিধি নিৰ্বাচিত কৰি আমাৰ বিধানসভালৈ পঠিয়াব। সাধাৰণ ৰাইজ হিচাপে মোৰ এইখিনি ক'ব। উন্নয়নৰ ৰাজনীতি কৰক, তেনেকুৱা আমাৰ প্ৰতিনিধিয়ে আমাৰ এইবাৰৰ যি নিৰ্বাচনৰ প্ৰতিনিধি তেনেকুৱা নিৰ্বাচনক নিৰ্বাচিত কৰক। আপোনালোক চাই আছে ভইচ 365 আৰু মই সৰ্বগৰ পৰা আক্তাৰ।